নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। এতিয়া ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পালে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। আপোনালোকৰ এককালীন এতিয়া মন্ত্ৰীসভা গঠন হৈ গ'ল। মন্ত্ৰী সভা গঠন হৈ যোৱাৰ পাছত যি দায়িত্ব যেনেদৰে যাক দিছে সেইখিনি সকলোখিনি এতিয়া কাম কৰাৰ ওপৰত নিৰ্ভৰ কৰিব। কি কেনেদৰে আগবাঢ়ে সকলোলৈকে শুভেচ্ছা থাকিল। কামবিলাক গুৰুত্ব সহকাৰে কৰক। কাৰণ কেলে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছিলে আমি প্ৰতিশ্ৰুতি যিসমূহ দিছিলোঁ সকলোখিনি পূৰ কৰিম। এতিয়া কথাটো হ'ল যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে এককালীন কেতিয়ালৈ দিব, কি হ'ব, তো এই সকলো বিষয়খিনি কেতিয়ালৈ পোৱা সম্ভাৱনা আছে। যিহেতু বহুত প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে আৰু তেওঁ এইটো কৈছে যে আমি এই 5 বছৰটো আমি কাম কৰিব লাগিব। ৰাইজৰ কাম কৰিব লাগিব। ৰাইজে যিদৰে বিচাৰিছে সেইখিনি আমি কৰিবই লাগিব। মুঠৰ পৰা ৰাইজে বিচৰা ধৰণে আমি কামখিনি কৰি আগবাঢ়ি যাব লাগিব। তেতিয়া এককালীনটো এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে পাব কেতিয়া লাগে, কি অতি সোনকালে দিলে কি হ'ব, তেওঁলোকৰ এই সকলোখিনি ব্যৱস্থাটো কেতিয়া দিয়ে। এতিয়া মন্ত্ৰীসভা গঠন হ'ল, আপোনালোকে গম পায় মন্ত্ৰীসভা গঠন হ'ল আৰু গঠন হোৱাৰ লগে লগে যাক দায়িত্ব দিছে যিটো বিভাগত তেনেদৰে তেওঁলোকে সেইখিনি নিশ্চয় কামখিনি সুচাৰুৰূপে কৰিব আৰু তেওঁলোকে সেইখিনি কৈছে যে আমি ৰাইজৰ হৈ কাম কৰিম। ৰাইজে এবাৰ যিটো আমাক অভূতপূৰ্ব মৰম দিলে সেইখিনিক লৈ আমি সকলোৱে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। এতিয়া কথাটো হ'ল কি, এই অংগনবাড়ী কৰ্মী সহায়িকাসকলক যি তেওঁলোকক এককালীন দিম বুলি কৈছিলে তাৰ সেই সকলো প্ৰতিশ্ৰুতিৰ মাজত এইটো এটা প্ৰতিশ্ৰুতি। তেতিয়া এই বিষয়টো অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। এই কাৰণে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে আজি যিটো পৰ্যায়ত তেওঁলোকে কৰ্মখিনি কৰি গৈছে, তেওঁলোকে নিজৰ কামখিনি যি নিয়াৰিকৈ তেওঁলোকে পৰিচালনা কৰি গৈছে, এই কণ শিশুসকলক এতিয়া আমাৰ শিশুসকল কি দেশৰ একোজন সুনাগৰিক ভৱিষ্যতে এজন সুনাগৰিক হিচাপে গঢ় দিয়াত এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে আগভাগ লৈ আছে। তো তেনে ক্ষেত্ৰত আজি সময়ত আমি যদি চাওঁ প্ৰত্যেকটো দিশতে আমি যদি এখোজ আগবাঢ়োঁ তেনেহ'লে আমাক কি প্ৰয়োজন, অৰ্থৰ প্ৰয়োজন। আৰু যিটো সময়ত নেকি অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ ঘৰখন এৰি নিৰ্দিষ্ট সময়ত কৰ্মস্থলীলৈ গৈছে, কামবিলাক সুচাৰুৰূপে কৰিছে আৰু তাৰ বিনিময়ত তেওঁলোকে নিজৰ প্ৰাপ্যখিনি পালে নিশ্চয় সুবিধা হ'ব। আৰু এইখিনি ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই হওক, সঞ্চালক মহোদয়ে হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈছিলে এই বিষয়টো কালীনটো অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। কাৰণ কেলে যিকোনো বিষয় এটা যদি কৰিম বুলি থাকে তেনেদৰে সময়বোৰ গৈ থাকিলে কৰিমকৈ সেইখিনি সময়খিনি যাব আৰু তেতিয়া অসুবিধাটো কাৰ হ'ব, এই কৰ্মী সহায়িকাসকলৰ হ'ব অসুবিধাটো। তো সেইকাৰণে এতিয়া যি তেওঁলোকৰ এতিয়া আগন্তুক বাজেট অধিৱেশন জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে। এতিয়া বাজেট অধিৱেশনত গোটেই বছৰটোৰ বাবে কাৰ্যকৰী হোৱাকৈ কোনটো বিভাগত কিমান খৰচ কৰিব টকা সেইখিনি আলোচনা কৰা হয়। আৰু এই যি প্ৰথম এইখিনি এতিয়া বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, ইয়াতে ধাৰ্য কৰিব লাগে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলক, আশা কৰ্মীসকলক, ৰন্ধন কৰ্মীসকলক যি এককালীন দিয়াৰ কথা কৈছিলে এইখিনি কেতিয়ালৈ দিয়া হ'ব। অৰ্থাৎ যদি এই বস্তুটো পিছলৈ গুচি যায় তেনেহ'লে সমস্যাবিলাক হ'ব। তেতিয়া কথাটো হ'ল কি, অতি সোনকালে এতিয়া এই যি বাজেট অনুষ্ঠিত হ'বলৈ গৈ আছে তাতে ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে। কি হয় দেখা যাওক। মুঠৰ ওপৰত ভাল খবৰ আপোনালোকে ওলাব লাগে আৰু যি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি পূৰ কৰিব লাগে। কাৰণ কেলৈ এইবাৰ যি ৰাইজে মৰম দিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইটো নিজেই স্বীকাৰ কৰিছে যে আমি সদায় তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু এইখিনি ক্ষেত্ৰত হয় বিশ্বাস লৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কৰিম বুলি কৈছিলে প্ৰকৃততে আমি যোৱা 5 বছৰ যদি চাওঁ সেইখিনি কৰিছে। তথাপিতো এই অংগনবাড়ী কৰ্মী সহায়িকাসকলক কিন্তু দিয়াটো তেওঁলোকে সেইটো প্ৰাপ্যটো কিন্তু এই আটাইবোৰ প্ৰতিশ্ৰুতিৰ ভিতৰত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ এটা বিষয়। তো অতি সোনকালে তেওঁলোকে পাব লাগে, তেওঁলোকৰ সেইখিনি কাৰ্যকৰী কৰিব লাগে। আৰু তেওঁলোকে যিটো বিচাৰি আছে যে তেওঁলোকৰ কৰ্মসমূহ অলপমান আগতকৈ পাতল কৰিব লাগে, তেওঁলোকৰ যি ধৰি লওক FRS পদ্ধতি সেইখিনি বাতিল কৰাক লৈ সেইখিনি। তো আগন্তুক সময়ত দেখা যাওক। এতিয়া মুঠৰ ওপৰত এতিয়া বাজেটত অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। বাজেটটোৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰিব বছৰটো যে কোনটো বিভাগত কি কেনেদৰে এতিয়া ব্যয় কৰে। তো আগন্তুক সময়ত ভাল খবৰ আহিব লাগে আৰু এইখিনি বিষয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় গুৰুত্ব সহকাৰে ল'ব কাম। মুঠৰ ওপৰত এই যি অৱস্থাত আজি আছে অংগনবাড়ী কৰ্মীসকলক তেওঁলোকক উদ্ধাৰ কৰিব লাগে। কিয়নো আমি যদি চাওঁ এতিয়া আজি এজন দৈনিক শ্ৰমিকে কাম কৰে যদি দৈনিক তেনেহ'লে মজুৰি হিচাপে যদি চাওঁ তেনেহ'লে 500তকৈ অধিক পায়। তো তেনেহ'লে মাহেকত কিমানখিনি টকা পায়। কিন্তু সেই হিচাপততো অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকে মাননি বা দৰমহা পোৱা নাই। সেই হেতুকে এই সকলোখিনি ব্যৱস্থা অতি সোনকালে কৰি দিলে ভাল। তো আগন্তুক সময়ত দেখা যাওক কি কেনেদৰে আহে আপডেট। আহিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি চেনেলটোলৈ আপোনালোক আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে বাই।